Hi, good morning everyone. মই ভাস্কৰ ৰাজখোৱা আৰু আজি আমি পঢ়িম অনুশীলনী 7.2 যোৱাকালি আমি কি পঢ়িছিলো অনুশীলনী 7.2 ৰ ৰিলেটেড বিভাজনৰ সূত্ৰটো পঢ়িছিলো আৰু তাৰ যোৱাকালি সম্পূৰ্ণ ভিডিঅ'টো আমি কি কৰিছিলো বিভাজনৰ সূত্ৰটোৰ ওপৰত ডিসকাশন কৰিছিলো কাৰোবাৰ যদি কিবা অসুবিধা হৈছে কমেন্ট বক্সত লিখিবা গতিকে আমি বিশেষ কথা পাতি নাথাকো অনুশীলনী 7.2 টো স্টার্ট করুন আর যিসকলে আজি নতুনকৈ তাৰ আগতে যিসকলে আজি নতুনকৈ ভিডিঅ'টো চাইছা তেওঁলোকে যোৱাকালি প্লেলিষ্টত গৈ পিনি যোৱাকালি ভিডিঅ'টো আৰু তাৰ আগৰ ভিডিঅ' এটা কি কৰিব চাই লবা নহলে তোমালোকে কি হ'ব অসুবিধাত পৰিবা ওকে আমি স্টার্ট কৰো কথা নাপাতো সো অনুশীলনী 7.2 ৰ প্ৰথমটো কোৱেশ্চন নম্বৰ 1 কি কৈছে আমাৰ -1 7 4 -3 আৰু 4 -3 সংযোগী ৰেখাখণ্ডক 2:3 অনুপাতত ভাগ কৰা বিন্দুটোৰ স্থানাংক নিৰ্ণয় কৰা আমাক কি বুলি কৈছে যে -1 7 আৰু 4 -3 -1 7 আৰু 4 -3 এনেকুৱা দুটা বিন্দু আছে ইহঁতৰ সংযোগী যিডাল ৰেখা সেই সংযোগী ৰেখাডালক 2:3 2:3 ভাগ কৰা যেটো বিন্দু সেই বিন্দুটোৰ স্থানাংক কিমান উলিয়াব লাগে আমি ধৰি লৈছো যে সেই বিন্দুটোৰ স্থানাংক pxy কি বুলি কৈছে আমাক দুটা বিন্দু দিয়া আছে -1 7 আৰু এটা দিয়া আছে -1 7 ইটো দিয়া আছে আমাক 4 -3 আৰু হিহঁতক এটা বিন্দুৱে 2:3 ভাগ কৰিছে বুলি কৈছে তেলে সেই বিন্দুটোৰ স্থানাংক কি হ'ব আমি বিভাজনৰ সূত্ৰত কি বুলি লিখিছো যদি a আৰু b দুটা বিন্দু হয় a বিন্দুৰ স্থানাংক x1 y1 b বিন্দুৰ স্থানাংক x2 y2 হয়নে আৰু হিহঁতক এটা বিন্দু p নামৰ এটা বিন্দু p নামৰ বিন্দুটোৱে p বিন্দুটোৰ স্থানাংক xy হয় নহয় p নামৰ বিন্দুটোৱে a b দুটা ভাগত ভাগ কৰিছে যাৰ অনুপাত m1:m2 এটো নিচিনা এই বস্তুটো একে হয়নে বাৰু এটো হৈ গল x1 y1 এটো হৈ গল x2 y2 এটো হৈ গল আমাৰ pxy হয়নে এটো হৈ গল m1 এটো হৈ গল m2 বুজি পাইছা নাই কথাটো যে দুটা বিন্দু আমাক দিয়া আছে হিহঁতৰ দুডাল সংযোগী ৰেখা ab ৰেখাডাল হয়নে এই ৰেখাডালক 2:3 ভাগ কৰা বিন্দুটোৰ স্থানাংক কি উলিয়াব লাগে তেতিয়াহলে আমি এটো সূত্ৰ ক'ত ব্যৱহাৰ কৰিছিলো যোৱাকালি আমি ৰাতিপুৱা পঢ়ি আহিছিলো হয়নে বাৰু এটো কি আছিল বিভাজনৰ সূত্ৰ গতিকে আমি ইয়াত কি কৰিম বিভাজনৰ সূত্ৰটো যেহেতু আমি এটো নাজানো এটো আমি নিজে ধৰি ল'ব লাগিব গতিকে আমি কি কৰিলাম তাক ধৰি লম ওকে কি বুলি ধৰি লম কোৱেশ্চন নম্বৰ 1 টো ধৰা হল -1 7 আৰু 4 -3 বিন্দু দুটা সংযোগী ৰেখাখণ্ডডালক 2:3 সংযোগী ৰেখাখণ্ডডালক 2:3 ভাগ কৰা বুলি নিলিখি তোমালোকে অন্তঃবিভক্ত কৰা বুলি লিখিব পাৰা ভাগ কৰা বুলি নিলিখি তোমালোকে কি বুলি লিখিব পাৰা অন্তঃবিভক্ত কৰা বিন্দুটোৰ স্থানাংক কিমান হ'ব pxy আমি ধৰি ললো যে এই বিন্দুটোৰ স্থানাংক pxy হয়নে বাৰু এতেকে pxy কি হ'ব এতিয়া বিভাজনৰ সূত্ৰৰ পৰা বিভাজন সূত্ৰৰ পৰা কি লিখিব পাৰো আমি pxy কি হ'ব আমাৰ ফৰ্মুলাটো এবাৰ লিখি লম m1 m2 m1 x2 m2 x1 m1 m2 m1 y2 m2 y1 হয়নে বাৰু ধুনীয়া আমি ফৰ্মুলাটো জানো এতিয়া এই ফৰ্মুলাটো আমি ব্যৱহাৰ কৰিম মই ওপৰত লিখিছো চোৱা m1
m2 m1 মানে হৈ গল 2 m2 মানে হৈ গল 3 গতিকে কি হ'ব আমাৰ m1 প্লাস সৰি m1 মানে হৈ গল 2 m1 plus m2 হয়নে বাৰু 3 plus 2 লিখিলে কোনো প্ৰবলেম নাই বাস আমি ফলোৰ এটো m1 ৰ জায়গাত m1 পুট কৰিছে মই কথাটো 3 plus 2 কৰিলে যেটো ৰিজাল্ট পাবা 2 plus 3 কৰিলে একেটা ৰিজাল্ট পাবা হয়নে গতিকে m1 2 into x2 এটো হৈ গল x1 এটো হৈ গল y1 এটো হৈ গল x2 এটো হৈ গল y2 x2 মানে হৈ গল 4 plus m2 into m2 into x1 x1 মানে হৈ গল -1 ধুনিয়া নেক্সট again একে ধৰণে একে m1 plus m2 m1 ৰ জায়গাত 2 m2 ৰ জায়গাত 3 হয়নে m1 ৰ জায়গাত আকৌ 2 y2 মানে হৈ গল -3 প্লাস কি ওলাব m2 মানে হৈ গল 3 into y1 মানে হৈ গল 7 বুজি পাইছা বিন্দু দুটাৰ পৰা মানখিনি পতাত কিবা অসুবিধা হৈছে নেকি যদি বিন্দু দুটাৰ পৰা মানখিনি পতাত ইয়াত m1 m2 x1 y1 এবোৰ মানসমূহ যদি পতাত অসুবিধা আছে তোমালোকে কমেন্ট বক্সত লিখিবা আমি কথাবোৰ আকৌ ডিসকাস কৰিম ঠিক আছে ওকে মই মছে দিছো এখিনি Okay, so 2 4 is 8 plus minus 3 1 is 3 2 plus 3 5 comma 2 plus 3 5 2 3 is -6 plus 2 7 is 3 7 is 21 hoine 8 minus 3 koila 5 by 5 see -6 plus 21 15 by 5 so your answer is 5 by 5 koila 1 whole comma 15 by 5 koila 3 whole গতিকে আমাৰ pxy যেটো বিন্দু আছিল a আৰু b 2 অনুপাত 3 ভাগ কৰা pxy যেটো বিন্দু সেই বিন্দুৰ স্থানাংক কিমান হ'ব 1, 3 বুজি পাইছা তোমালোকে ভালদৰে এবাৰ চাই লোৱা স্ক্ৰিনশ্বট কৰি লোৱা ওকে ধুনিয়া বৰ্তমান মছি দিও মই যদি বুজি পোৱা অসুবিধা আছে কমেন্ট বক্সত লিখিবা ওকে next question to পঢ়া তোমালোকে ৰৈ নাথাকিবা next question কি দিছে আমাক question number 2 4 - 1 -2 -3 সংযোগী ৰেখাখণ্ডক সমদ্বিখণ্ডিত কৰা বিন্দু কেইটাৰ স্থানাংক নিৰ্ণয় কৰা কি বুলি কৈছে 4 - 1 এটো বিন্দুটো আৰু এটা বিন্দু ইটো বিন্দু দিয়া আছে আমাক -2 -3 এই বিন্দু দুটা সংযোগী যিডাল ৰেখা 4 - 1 আৰু -2 -3 এই বিন্দু দুটা সংযোগী যিডাল ৰেখা এই ৰেখাটো সমানে তিনিটা ভাগত ভাগ কৰিছে কেটা বিন্দুৱে দুটা বিন্দুৱে সমানে তিনিটা ভাগত ভাগ কৰিব হয়নে বাৰু দুটা বিন্দুৱে তিনিটা সমান ভাগত ভাগ কৰিছে ইয়াৰ পৰা এই দূৰত্বটো আৰু এই দূৰত্বটো একেটাই আমি এই বিন্দুটো p বুলি ধৰি লওঁ এই বিন্দুটো q বুলি ধৰি লওঁ আমি ধৰি লওঁ এই বিন্দুটো a এই বিন্দুটো b কি কৰিছে a b সংযোগী a ৰ স্থানাংক 4 - 1 b ৰ স্থানাংক -2 -3 ঠিক আছে এতিয়া a b ৰ সংযোগী যিডাল ৰেখা সেই ৰেখাডালক p আৰু q বিন্দু দুটাই সমানে তিনিটা ভাগত ভাগ কৰিছে এতিয়া হলে p ৰ স্থানাংক কিমান q ৰ স্থানাংক কিমান আমি উলিয়াব লাগে আমি নাজানো p ৰ স্থানাংকটো আমি xy বুলি ললো আৰু q স্থানাংকটো আমি x ডেশ y ডেশ বুলি ললো ঠিক আছে বুজি পাইছা আমি p স্থানাংকটো নাজানো গতিকে আমি xy বুলি ধৰি ললো xy p বিন্দুটোৰ স্থানাংক q বিন্দুটোৰ স্থানাংক আমি নাজানো গতিকে q xy x ডেশ y ডেশ বুলি ললো যেটো xy কে নলও বেলেগ কৰি দিলো ঠিক আছে এতিয়া ভালদৰে চোৱা যদি আমি p বিন্দুটোৰ স্থানাংক উলিয়াব লাগে আমি q বিন্দুটো নাজানো যেনিবা আমি ধৰি ললো যে q বিন্দুটো নাই না এটা যদি p বিন্দুটোৰ স্থানাংক উলিয়াব লাগে তেতিয়া হলে a আৰু b মাজত ইয়া আগত যেটো কোৱেশ্চন কৰি আছো যদি a আৰু b মাজৰ বিন্দুটাৰ স্থানাংক উলিয়াব লাগে তেতিয়া হলে আমি বিভাজনৰ সূত্ৰ ব্যৱহাৰ কৰিব লাগিব হয় নে নহয় এটা বিভাজনৰ সূত্ৰ ব্যৱহাৰ কৰিবলৈ আমি অনুপাতটো জানিব লাগিব অনুপাতটো কিমান হ'ব a to a এটো b মানে x1 y1 x2 y2
x1 ৰ ভ্যালু জানো, y1 ৰ ভ্যালু জানো, x2 ৰ ভ্যালু জানো, y2 ৰ ভ্যালু জানো। এতিয়া আমি জানিব লাগিব যে m1 আৰু m2 অনুপাত কিমান। বাৰু আমি এবাৰ কাৰণে q বিন্দুটো আছে বুলি ধৰি লৈছো। ইয়াত q বিন্দুটো আছে যাৰ স্থানাংক x ডেশ y ডেশ। এতিয়া সমানে তিনিটা ভাগত ভাগ কৰিছে, অৰ্থাৎ a ৰ পৰা p লে যিটো দূৰত্ব, p ৰ পৰা q লে যিটো দূৰত্ব, q ৰ পৰা b লে একেটাই দূৰত্ব, তাহলে ইহঁতৰ অনুপাতটো কি হ'ব 1 1 1 1:1:1 হ'ব। কাৰণ যিমানেই ভ্যালু নহওক সকলোবোৰ ইকুৱেল হ'ব। যদি আমি অনুপাত উলিয়াও তেতিয়াহ'লে 1 1 লৈ কনভাৰ্ট হৈ যাব, হয়নে? গতিকে কি হ'ব ap by pq 1:1 হ'ব, pq by pqb 1:1 হ'ব, ap by qb 1:1 হ'ব। সকলোবোৰ সমান সমান দূৰত্ব, গতিকে কিমান হ'ব 1:1 হ'ব। বুজি পাইছা তোমালোকে কথাটো? যদি 1:1:1 এই কথাটো বুজি পোৱা নাই তেতিয়াহ'লে তোমালোকে কমেন্ট বক্সত লিখিবা যে বুজি পোৱা নাই। ঠিক আছে? ওকে, তিনিটা সমান ভাগত ভাগ কৰি দিলে, গতিকে আমাৰ সিহঁতৰ অনুপাতটো কিমান হৈ গ'ল 1:1। এতিয়া আমি কি কৰিম, p বিন্দুটোৰ স্থানাংক উলিয়াম। p বিন্দুটোৰ স্থানাংক উলিয়াবলে p বিন্দুটো কাৰ কাৰ মাজত আছে, a আৰু b মাজত আছে, হয়নে? আমি এইটো নাই বুলি ধৰি লওঁ, অকমান সময়ৰ কাৰণে এই বস্তুটো নাই বুলি ধৰি লওঁ। আকৌ লিখি দিম মই, এই বস্তুটো নাই বুলি ধৰি লওঁ। এতিয়া p বিন্দুটো a আৰু b মাজত আছে, তেলে ইহঁতৰ অনুপাত কিমান হ'ব, ইয়াৰ পৰা ইয়ালে 1 আৰু ইয়াৰ পৰা ইয়ালে কিমান হ'ব 1+1 হ'ব, হয়নে বাৰু? বুজি পাইছা কথাটো? ইয়াৰ পৰা ইয়ালে কিমান হ'ব 1 হ'ব আৰু ইয়াৰ পৰা ইয়ালে কিমান হ'ব 1+1 অৰ্থাৎ 2 হ'ব। অৰ্থাৎ p বিন্দুটোৱে ap ক কিমান অনুপাতত ভাগিছে 1:2 অনুপাতত ভাগিছে, হয়নে বাৰু? বুজি পাইছা কথাটো? গতিকে এইটো হৈ গ'ল m1, এইটো হৈ গ'ল m2। গতিকে আমি কোৱেশ্চন 2 ধৰা হল, কথাখিনি তোমালোকে লিখা, ধৰা হল প্ৰথম বিন্দু 4a, ইয়াক a বুলি ধৰি লওঁ, কিতাপত দিয়া নাছিলে, আমি a b আমাৰ নামাকৰণ কৰি লওঁ। ধৰা হল a 4 - 1 আৰু এইটো হৈ গ'ল আমাৰ b -2 -3 বিন্দু সংযোগী ৰেখাখণ্ডডালক বুলি লিখিলেও হ'ল, ৰেখাখণ্ডডালক। এইডোখৰতে তোমালোকে কথাখিনি লিখা, মই যিহেতু স্পেচ নাই এইডোখৰ, এইটো মচি দিব নোৱাৰা, তোমালোকে এইটো ড্ৰ কৰি ল'বা ওপৰত, ঠিক আছে? এই বস্তুটো ওপৰত ড্ৰ কৰিব লাগিব, বা ইয়াতে ড্ৰ কৰিলেও হ'ল, কৰিবা তোমালোকে সুন্দৰকে। বিন্দু সংযোগী ৰেখাখণ্ডডালক সমদ্বিখণ্ডিত কৰা বিন্দু দুটাৰ স্থানাংক কি হ'ব p x y আৰু q x ডেশ y ডেশ। আমি সেইবুলি লিখি লৈছো যে কি, যে ধৰা হল a আৰু b সংযোগী ৰেখাডালত p খণ্ডিত কৰা বিন্দু দুটাৰ স্থানাংক, এইটো আমাৰ কি আছিলে q আছিলে, হয়নে বাৰু? তোমালোকে লিখিবা। এতিয়া মই নিলিখো, বিকজ আমি p x y উলিয়াম। এতিয়া স্থানাংক হৈ গ'ল p x y আৰু q x ডেশ y ডেশ। চিত্ৰৰ পৰা দেখা যায় যে দেখিব পৰা, চিত্ৰৰ পৰা দেখা যায় যে pxy বিন্দুটোৱে a b pxy বিন্দুটোৱে a b 1:2 অনুপাতত অন্তৰ্বিভক্ত কৰিছে, বা ভাগ কৰিছে বুলি লিখিলেও কোনো অসুবিধা নাই, অন্তৰ্বিভক্ত কৰিছে। বুজি পাইছা তোমালোকে? এইডোখৰ পৰা এইডোখৰলৈ 1 কেনেকে হৈছে, এইডোখৰ পৰা এইডোখৰলৈ 2 কেনেকে হৈছে, বুজি পাইছা? 1+1 2 হৈছে, হয়নে বাৰু? 1:2 অনুপাতত অন্তৰ্বিভক্ত কৰিছে। এতেকে pxy কিমান হ'ব তেতিয়াহ'লে? এতেকে pxy কিমান হ'ব? আমি বিভাজনৰ সূত্ৰটো ব্যৱহাৰ কৰিম, হয়নে নহয়? বিভাজন সূত্ৰটো কি আছিলে? এইটো হৈ গ'ল x1 y1, এইটো হৈ গ'ল x2 y2, এইটো হৈ গ'ল আমাৰ pxy যিটো উলিয়াব লাগে। কি হ'ব আমাৰ ফৰ্মুলা মতে m1 + m2। m1 ৰ ভ্যালুটো ডাইৰেক্ট m1 মানে হৈ গ'ল এইটো, হয়নে? এইটো হৈ গ'ল m1, এইটো হৈ গ'ল m2। 1+2 m1 + m2 1 into কি হ'ব x2 মানে হৈ গ'ল -2, x2 মানে হৈ গ'ল -2 প্লাস
m2 into x1 মানে হৈ গল 4, আচ্ছা আজি অলপ বাহিৰৰ পৰা সাউন্ড আহি থাকিব পাৰে বিকজ দেখিছা ডে টাইমত কৰি আছো ৰাতি অলপ কালি অসুবিধা হ'ল গতিকে কৰিব নোৱাৰিলো এতিয়া মৰ্নিং কৰি আছো তো বাহিৰত অলপ হুলস্থুল হৈছে সাউন্ড আহিব পাৰে ইগনোৰ ইট নেক্সট টাইম এবোৰ নহয় আৰু ঠিক আছে নহলে কি হয় একচুয়ালি অসুবিধা হয় এবোৰ বাহিৰৰ পৰা সাউন্ড আহিলে ৰাইট আচ্ছা আজি কাৰণে এনেকৈ চলাও আৰু so eto again yat 1 plus 2a hobo hoine baru m1 plus m2 m1 again 1 হৈ গল into y2 hobo formula tumate tumalke formula tu bhalke likhi loa ebu formula ta ekarahe pai tholar proyojon ta nai so ekara direct hoise thik ase m1 হৈ গল 1 into y2 মানে হৈ গল -3 plus 2 মানে m2 into y1 হৈ গল -1 good to go বুজি পাইছা okay next মই ওপৰৰ কথাখিনি মছি দিও ওপৰৰ কথাখিনি মছি দিছো ওপৰৰ কথাখিনি মছি দিছো এই বোৰ্ডখন এই আমাক ডায়াগ্ৰামটো আকৌ লাগিব গতিকে ইয়াক মছি নিটো ইয়াক তাক আমি মছি নিটো গতিকে কি হ'ব 1 into -2 plus 2 into 4 8 by 1 plus 2 কৰিলো আমি কিমান হৈ যাব 1 plus 2 কৰি দিলে 3 হৈ গল গুড then 1 into -3 plus minus 2 into 1 2 কৈছে 1 plus 3 হৈ গল ঠিকে আছে কিবা ভুল হ'ল নেকি m1 plus m2 ঠিকে আছে 1 into m1 into x2 ঠিকে আছে m2 into x1 ঠিকে আছে 1 plus 2 m1 into y2 ঠিকে আছে plus m2 into y1 ঠিকে আছে good now কি হৈ গল -2 plus 8 6 by 3 comma -3 minus 2 -5 by 3 -5 by 3 ইয়াক যদি আমি কৰিলো কি হ'ব 6 over 3 কৰিলে 2 হ'ল -5 by 3 এইটো হৈ গল pxy বিন্দুটোৰ স্থানাংক pxy বিন্দুটোৰ স্থানাংক কিমান 2 -5 by 3 বুজি পাইছা তোমালোকে ঠিকে আছে ওকে যদি ঠিকে আছে পিছৰ কামখিনি কৰো পিছৰ কামখিনি আকৌ কৰো মছি দিছো ধুনিয়া ওকে এতিয়া মই অলপ ইয়াত আকৌ মছি দিও ইয়াত আকৌ অলপ মছি দিছো এতিয়া আমি pxy বিন্দুটো এবাৰ নাই বুলি ধৰিলো আমি qxy উলিয়াব লাগে আমি কি উলিয়াব লাগে qx dash y dash উলিয়াব লাগে এবাৰ qxy এতিয়া চোৱা আগৰ দৰে এবাৰ q বিন্দুটোৱে ab দুটা ভাগ কৰিছে কিন্তু এবাৰ অপোজিট এই ইয়াৰ পৰা ইয়ালে কিমান হ'ব 2 হ'ব ইয়াৰ পৰা ইয়ালে 1 হ'ব আগৰ দৰে একেই কিন্তু কি হৈছে অনুপাতটো অপোজিট হ'ব আগতে 1:2 আছিল এবাৰ 2:1 হ'ব বুজি পাইছা তোমালোকে কথাটো এতিয়া ওকে এতিয়া q বিন্দু চাবে আকৌ q x dash y dash বিন্দুটোৱে ab 2:1 অনুপাতত ভাগ কৰিছে তোমালোকে কথা লিখা যে q x dash y dash বিন্দুটোৱে আগতে যি ধৰণে আমি pxy কাৰণে লিখিছিলো যে আকৌ q x dash y dash বিন্দুটোৱে ab 2:1 অনুপাতত অন্তৰ্ভুক্ত কৰিছে এনেকৈ লিখা কথা কিন্তু তোমালোকে এটাকে q x dash y dash কিমান হ'ব q x dash y dash কিমান হ'ব q x dash y dash কিমান হ'ব গুড q x dash y dash কিমান হ'ব একে ধৰণে আমি বিভাজন সূত্ৰ ব্যৱহাৰ কৰিম m1 plus m2 এটো হৈ গল আমাৰ এবাৰ m1 এটো হৈ গল আমাৰ m2 m1 মানে 2 m2 মানে 1 এতিয়া m1 into x2 মানে হৈ গল -2 plus m2 into x1 মানে হৈ গল 4 m1 plus m2 m1 into y2 মানে হৈ গল -3 plus 1 into কি হ'ব মানে m2 into y1 মানে হৈ গল -1 বুজি পাইছা তোমালোকে অসুবিধা নাই ঠিকে আছে ওকে ওপৰৰ কথাখিনি মই মছি দিও ধুনিয়া শব্দবোৰ ভালকৈ শুনা গৈছে নে বাৰু
শব্দবোৰ ভালকৈ শুনা গৈছেনে বাৰু বাহিৰত আজি অলপ নইজ আছে দেই একো প্ৰবলেম নাই হ'ব আজিৰ কাৰণে আমি তেনেকৈ চলাম কিমান হ'ব 2 2 যা -4 হৈ গ'ল 2 * 2 4 হৈ গ'ল মাইনাস আছে প্লাস কিমান হ'ব 1 * 4 4 হৈ গ'ল 2 + 1 3 2 + 1 3 হৈ গ'ল কমা কিমান হ'ব 2 3 যা -6 হৈ গ'ল প্লাস মাইনাস মাইনাস হৈ গ'ল প্লাস মাইনাস আকৌ মাইনাস হৈ গ'ল 1 1 যা 1 আৰু এটো হৈ গ'ল 3 গতিকে আমি কিমান পালো -4 + 4 কিমান হৈ গ'ল 0/3 কমা -6 - 1 -7/3 গতিকে কিউ বিন্দুটোৰ স্থানাংক আমি পাই গলো কিউ বিন্দুটোৰ স্থানাংক আমি পাই গলো মই বৰ্তমান মচি দিছো গতিকে কিউ বিন্দুটোৰ স্থানাংক কিমান কিউ বিন্দুটোৰ স্থানাংক কিমান কিমান হ'ব 0/3 means 0, -7/3 -7/3 বুজি পাইছা তোমালোকে ঠিকে আছে নে বাৰু 2 - 2 2 যা 4 হৈ গ'ল -4 হ'ল 1 4 যা 4 হৈ গ'ল ঠিক আছে ধুনীয়া 2 3 যা 6 হৈ গ'ল -6 1 1 যা 1 ঠিক আছে ধুনীয়া গতিকে আমাৰ কিউ বিন্দুটোৰ স্থানাংক হৈ গ'ল 0 -7/3 গতিকে আমাক দিয়া আছিল যে যি দুটা বিন্দুৱে এ বি মানে হি এ বিন্দুটো আমাৰ আছিল 4 - 1 আৰু বি বিন্দুটো আমি ধৰি লৈছিলো -2 -3 বুলি এতিয়া আমাক কৈছিলে যে সিহঁতক সমদ্বিখণ্ডিত কৰা বিন্দু দুটাৰ স্থানাংক কি তেতিয়া হলে প্ৰথমটো বিন্দু pxy আছিলে pxy অলপ আগত উলিয়াই আহিছো হয়নে আৰু এতিয়া আমি qxy বুলি দ্বিতীয়টো বিন্দু ধৰি লৈছিলো qxy ইকুৱেল কি হ'ব 0 -7/3 ধুনীয়া বুজি পাইছা তোমালোকে স্ক্ৰীনশ্বট লৈ লোৱা ওকে ওকে নেক্সট বৰ্ডখন মচি দিছো মই Question number 3 পঢ়া তোমালোকে Question number 3 পঢ়া যাওক ৰৈ নাথাকো আমি Question number 3 কি হ'ব Question number 3 কি হ'ব ওকে বহুত ডাঙৰ কোৱেশ্চন এখন গ্ৰাফ দিয়া আছে তোমালোকক ভালকে চোৱা Question number 3 তোমালোকৰ স্কুলৰ আয়তাকাৰ খেলপথাৰ ABCDত খেল দিৱস উপলক্ষে খেল ধেমালি অনুষ্ঠিত কৰিবলৈ চক পাউডাৰে 1 মিটাৰৰ ব্যৱধানত কিছুমান লাইন টনা হ'ল 100টা ফুলৰ টাব এটাৰ পৰা আনটোৰ ব্যৱধান 1 মিটাৰকৈ চিত্ৰত দেখুৱাৰ দৰে এডিৰ দিশত ৰখা হ'ল নিহাৰিকাই দ্বিতীয় লাইনডালেৰে এডিৰ 1/4 অংশ দৌৰি গৈ তাতে এখন হেউজীয়া পতাকা পুতি থলে পদ্ময় অষ্টম লাইনডালেৰে এডিৰ 1/5 অংশ দৌৰি গৈ তাতে এখন ৰঙা পতাকা পুতি থলে এই পতাকা দুখনৰ মাজৰ দূৰত্ব কিমান যদি ৰশ্মিয়ে আগৰ পতাকা দুখন সংযোগী ৰেখাখণ্ডৰ ঠিক মধ্য স্থানত এখন নীলা পতাকা পুতিব লগা হয় তেন্তে কোন স্থানত এই পতাকাখন পুতিব লাগিব ওয়াও বহুত দীঘল কোৱেশ্চন একো নাই মই শৰ্টকে বুজাই দিম তোমালোকক আচ্ছা বিফৰ দ্যাট লেট মি চেক দ্যাট ভিডিওটো হৈ আছে নে বাৰু ওকে নাও দুনিয়া চলি আছে ওকে সো আমি কি কৰো বৰ্ডত আছে এবাৰ সৰুকে বুজো আমাৰ এখন কি আছে স্কুলত এনেকুৱা ধৰণৰ এখন ABCD আয়তাকাৰৰ কি আছে খেলপথাৰ আছে কি কৈছে আমাক যোনখন খেলপথাৰ এডি দিক আমাক দিয়া আছে 100 মিটাৰ এডি দিক আমাক কিমান দিয়া আছে 100 মিটাৰ দিয়া আছে ইয়াত 1 মিটাৰৰ আঁতৰে আঁতৰে কিমান মিটাৰৰ আঁতৰে আঁতৰে 1 মিটাৰৰ আঁতৰে আঁতৰে 100টা ফুলৰ টাব কি কৰা আছে এনে ধৰণে সজোৱা আছে এনে ধৰণে কি কৈছে 1 মিটাৰ আঁতৰে আঁতৰে এইফালেও কি কৈছে 1 মিটাৰ আঁতৰে আঁতৰে কিছুমান লাইন দি দিছে এটো প্ৰথমটো লাইন এটো দ্বিতীয়টো লাইন এনে ধৰণে এটো অষ্টমটো লাইন যেহেতু আমি পঢ়িছিলে কোৱেশ্চনটো দ্বিতীয়টো লাইন আৰু অষ্টমটো লাইন ইম্পৰ্টেন্ট হয়নে বাৰু গতিকে আমি কি কৰি দিলো দ্বিতীয়টো লাইন হাইলাইট কৰিছো আৰু অষ্টমটো লাইন হাইলাইট কৰিছো বাকি কথাখিনি আমাক নালাগে সো কি বুলি কৈছে যে নিহাৰিকাই দ্বিতীয় লাইনডালেৰে দৌৰি গৈ পিনি এডিৰ 1/5 অংশ দৌৰি গ'ল এডি ডালৰ দৈৰ্ঘ্য হৈ গ'ল 100 মিটাৰ এতিয়া এডিৰ 1/4 অংশ এডিৰ 1/4 অংশ দৌৰি গৈ নিহাৰিকাই ইয়াতে এখন হেউজীয়া পতাকা পুতি থলেগে ধৰি ললো ইয়াত গৈ পালেগে ইয়াতে এখন হেউজীয়া পতাকা পুতি থলে গতিকে গ্ৰীণ কালাৰৰ কাৰণে আমি এই যোনটো বিন্দু হ'ব বিন্দুটোৰ স্থানাংকটো আমি কি নামেৰে নামাকৰণ কৰিলো জি বুলি নামাকৰণ কৰিলো তেতিয়া হলে এই বিন্দুটোৰ স্থানাংক কিমান হ'ব এতিয়া সোয়া দ্বিতীয় লাইনডালে ধৰি গৈছে ইয়াৰ পৰা ইয়ালে কিমান মিটাৰ হ'ব 2 মিটাৰ হ'ব কাৰণ প্ৰতিটো 1 মিটাৰ আঁতৰে আঁতৰে কৰিছে গতিকে কিমান হ'ব ইয়াৰ এইটো বিন্দুৰ স্থানাংক এডাল y অক্ষ বুলি যদি লওঁ y অক্ষৰ পৰা ই 2 মিটাৰ আঁতৰত আছে
আৰু এডাল যদি x অক্ষ বুলি লওঁ x অক্ষৰ পৰা কিমান আঁতৰত আছে এই ডিসটেন্সটো কিমান দূৰত্ব দৌৰি গৈছে বুলি কৈছে ইয়াৰ পৰা ইয়ালে AD 1/4 অংশ দৌৰি গৈছে কিমান AD 1/4 অংশ দৌৰি গৈছে AD 1/4 অংশ এতিয়া AD 1/4 অংশ কিমান হ'ব AD মানে 100 1/4 কিমান হ'বগে 4 এ যদি ইয়াক কাটি দিয়া 25 সো 25 মিটাৰ হ'ব অৰ্থাৎ ইয়াৰ পৰা ইয়ালে 25 মিটাৰ দৌৰি গৈ পিনি ইয়াত কি কৰিলে হেউজিয়া পতাকাখন প্ৰতি হলে তেতিয়া হলে এই বিন্দুটোৰ স্থানাংক কিমান হ'ব ইয়াত কিমান হ'ব y স্থানাংক 25 কাৰণ এডাল x অক্ষ বুলি ললে x ৰ পৰা 25 মিটাৰ আঁতৰত আছে হয় নে নহয় বাৰু বুজি পাইছা তোমালোকে কথাখিনি ওকে এটো মই মচি দিছো আচ্ছা মছাৰ আগতে এটো কাম কৰিম একে ধৰণে কি কৰিলে নিহাৰিকা এই কামটো কৰিলে তাৰ পিছতে আমাৰ পদ্ম আছে হয়নে পদ্মই কি কৰিছে অষ্টম লাইনডালেৰে অৰ্থাৎ ইয়াৰ পৰা ইয়ালে দূৰত্ব 8 হ'ব অষ্টমডাল লাইন হয়নে গতিকে ইয়াৰ পৰা কি কৰিলে অষ্টম লাইনডালে ওপৰলে দৌৰিছে AD দিশত কিমান 1/4 অংশ দৌৰিছে কিমান দৌৰিছে AD 1/4 অংশ AD 5 অংশ দুটাকে কৈ আছে হয়নে বাৰু AD 1/5 অংশ এতিয়া AD মানে হৈ গল 100 * 1/5 যদি কাটি দিয়া কিমান হৈ যাব 20 হৈ যাব হয়নে বাৰু গতিকে এই দূৰত্বটো কিমান হ'ব 20 হ'ব আগৰ দৰে যি ধৰণে ইয়াত কৰিছিল হয়নে নহয় গতিকে এই অষ্টম লাইনডালে 20 মিটাৰ দৌৰি গৈ পিনি ইয়াত কি কৰিলে ৰঙা পতাকাখন বুলি দিলা আমি ৰঙা পতাকাখনক R বুলি ললো তেলে ইয়াৰ স্থানাংক কিমান হ'ব ইয়াৰ পৰা ইয়ালে 8 আৰু ইয়াৰ পৰা ইয়ালে কিমান হ'ব 20 সুন্দৰ বুজি পাইছা তোমালোকে ওকে তলৰ কথাখিনি মই মচি দিছো তেতিয়া হলে এই লাইন কেটা অকমান ক্লিন কৰি দিও আচ্ছা ভিডিওটো মই আপলোড কৰোতে HD আপলোড কৰা আছে 1080p আপলোড কৰা হৈছে কিন্তু মই দেখা পাইছো যে কি ভিডিওটো 1080p তোমালোকক ইউটিউবত শো কৰা নাই মই চাব লাগিব কি হৈছে সো তোমালোকক একচুয়ালি HD ভিডিও আপলোড কৰা হৈছে যাতে তোমালোকে ইয়াত ডায়াগ্ৰামত কোনো অসুবিধা নোপোৱা কিয় দেখুৱা নাই মই ভাবো তোমালোকক চাব লাগিব ঠিক আছে মই চাই তোমালোকক সোনকালে এটো ৰিমুভ কৰিম এই প্ৰবলেমটো সোনকালে আমি কি কৰিম আঁতৰ কৰিম মই HD তোমালোকক আপলোড কৰিছো ওকে এতিয়া কি হৈ গল আমাক কৈছে যে এই পতাকা দুখনৰ মাজৰ দূৰত্ব কি হ'ব ঠিক আছে ওকে আমি এই কামটো কৰি লওঁ এটো 25 টো মচি দিছো তোমালোকে যদি বুজি পাইছা এটো 20 টো মচি দিছো এটো দ্বিতীয়ডাল লাইন আছে এটা অষ্টমডাল লাইন আছে গতিকে আমি ধৰি লওঁ যে ধৰা হল লিখুনে নে চিত্ৰৰ পৰা লিখো চিত্ৰৰ পৰা লিখো ধৰা হল লিখো চিত্ৰৰ পৰা লিখো যেটো চিত্ৰত আমাক দিয়া আছে চিত্ৰৰ পৰা নিহাৰিকাই নিহাৰিকাই ঠিক আছে নিহাৰিকাই অৱস্থান কৰা পতাকাখনৰ ৰঙা পতাকাখনৰ ৰঙা নে সেউজীয়া আছে সেউজীয়া ইমান মিষ্টেক হৈছে সেউজীয়া পতাকাখনৰ অৱস্থান কৰা সেউজীয়া পতাকাখনৰ বিন্দুটোৰ স্থানাংক আমাক কি দিয়া আছে g বুলি ধৰি ললো তাক কি দিয়া আছে 225 হ'ব ঠিকে আছে চিত্ৰৰ পৰা আমি যদি চাও কি হ'ব নিহাৰিকাই অৱস্থান কৰা সেউজীয়া পতাকাখনৰ বিন্দুটোৰ স্থানাংক কিমান হ'ব g 25 হ'ব একে ধৰণে পদ্মই অৱস্থান কৰা ৰঙা পতাকাখনৰ বিন্দুটোৰ স্থানাংক কিমান হ'ব r 820 ঠিক আছে এই কথাখিনি তোমালোকে ধুনীয়াকৈ লিখা বুজি পোৱা অসুবিধা হোৱা নাই ওকে এতেকে কি কৰিম এতিয়া আমি g আৰু r ৰ মাজৰ দূৰত্ব দিলাম এতেকে পতাকা দুখনৰ মাজৰ দূৰত্ব কি হ'ব gr হ'ব gr ইকুৱেল টু কি হ'ব g আৰু r ৰ মাজৰ দূৰত্ব gr হ'ব হয় নে নহয় কি হ'ব আমি ফৰ্মুলাটো এবাৰ লিখি লওঁ দূৰত্বৰ সূত্ৰটো ব্যৱহাৰ কৰিব লাগিব হয় নহয় ইহঁত দুটাৰ মাজৰ দূৰত্ব উলিয়াব কৈছে আমি এটো বিভাজনৰ সূত্ৰ এক্সাৰসাইজটো কৰি আছো হয় নে বাৰু কিন্তু মাজতে চোৱা তোমালোকৰ দূৰত্ব সূত্ৰটো দি দিছে গতিকে প্ৰেক্টিস কৰি থাকিবা তোমালোকে
কি আছে ফৰ্মুলাটো x2 - x1 হোল স্কয়াৰ প্লাস y2 - y1 হোল স্কয়াৰ ফৰ্মুলাটো এইটো আছে ওকে তে ওপৰৰ কথাখিনি মচি দিছো মই ওপৰৰ কথাখিনি মচি দিছো ধুনিয়া ধুনিয়া এটা কি হৈ গল gr = কি হ'ব আন্ডাৰ ৰুট x2 - x1 এটো হৈ গল x2 এটো হৈ গল x1 8 - 2 হোল স্কয়াৰ প্লাস y2 - y1 20 - 25 স্কয়াৰ গতিকে কি হৈ গল 8 - 2 কৰিলা 6 স্কয়াৰ প্লাস 20 - 25 কৰিলা -5 স্কয়াৰ গতিকে আমি কিমান পালো 6 ৰ স্কয়াৰ কৰিলা 36 প্লাস -5 ৰ স্কয়াৰ কৰিলা 25 আচ্ছা বাহিৰৰ পৰা সাউন্ড আহি আছে চাগে হয় নহয় বাহিৰত কিবা এটা পৰি আছে ওকে আজিৰ কাৰণে এটো ইগনোৰ কৰা আৰু 36 plus 25 61 একক 61 একক গতিকে পতাকা দুখনৰ মাজৰ দূৰত্ব কিমান √61 একক এটা 61 ৰ বাহিৰলৈ কোন যায় নাই হয়নে বাৰু ই পাৰফেক্ট স্কয়াৰ নহয় মানে পূৰ্ণ বৰ্গ নহয় গতিকে বাহিৰলৈ কোন ওলাই নাহে গতিকে আমি ইয়াত কৰিব নোৱাৰো কি হ'ব গতিকে পতাকা দুখনৰ মাজৰ দূৰত্ব কিমান √61 একক তোমালোকে ইয়াত ধুনিয়াকে লিখি দিয়া এটা কোৱেশ্চনটো আৰু এটা পাৰ্ট আছে কোৱেশ্চনটোৰ আৰু এটা পাৰ্ট আছে পাৰ্টটো কি কৈছে যে ৰশ্মি নামৰ বেলেগ এগৰাকী ছাত্ৰীয়ে কি কৰিব বিচাৰিলে যে জি আৰু আৰ ৰ একদম মধ্য স্থানত পেনটো চেঞ্জ কৰিবলৈ দিয়া জি আৰু আৰ ৰ একেবাৰে মধ্য স্থানত বেলেগ এখন পতাকা কেনেকুৱা পতাকা সৰি নীলা পতাকা হয়নে বাৰু ব্লু কালাৰ বি বুলি ললো এক্স ওয়াই আমি ধৰি ললো বি বিন্দুটোত পতাকা নীলা পতাকাখন প্ৰতিবকে এতিয়া এই বি বিন্দুটোৰ স্থানাংক কিমান মানে যদি তাই ৰশ্মিয়ে জি আৰু আৰ ৰ মাজত মানে হেউজীয়া পতাকাখন আৰু ৰঙা পতাকাখনৰ হু মাজত পতাকাখন পুতিব বিচাৰে তেনে কোন স্থানত তেওঁ পতাকাখন পুতিব লাগিব আমি গতিকে ধৰি ললো যে বি এক্স ওয়াই হৈ গল বিন্দুটো যত কি কৰিব লাগিব নীলা পতাকাখন গৈ পুতিব লাগিব তেতিয়াহলে এই বি বিন্দুটোৰ স্থানাংক কিমান হ'ব মধ্যস্থান হয়নে বাৰু গতিকে আমি যদি ভালদৰে অলপ আগত লক্ষ্য কৰোঁ এইটো হৈ গল আমাৰ এ এটো হৈ গল বি আৰু এটো হৈ গল পি হয়নে বাৰু মই বিভাজনৰ সূত্ৰটো হয়নে বাৰু এতিয়া গতিকে আমি কি কৰিম বি এক্স ওয়াই উলিয়াবৰ কাৰণে বিভাজনৰ সূত্ৰটো ব্যৱহাৰ কৰিম এটা বিভাজনৰ সূত্ৰৰ কাৰণে এটো জানো x1 এটো হৈ গল y1 এটো হৈ গল x2 এটো হৈ গল y2 এতিয়া m1 m2 নাজানো নহয় m1 m2 কিমান হ'ব যেহেতু মধ্যবিন্দু হলে gb = br হ'ব g পৰা b লে যেটো দূৰত্ব হ'ব b পৰা r লে একেটাই দূৰত্ব হ'ব অৰ্থাৎ আমাৰ অনুপাতটো কিমান হ'ব 1:1 হ'ব হয়নে বাৰু যেনেকৈ সমদ্বিখণ্ড কৰোতে 1:1:1 হৈছিলে সমান হৈছিলে গোটেই কেইটা বাহু গতিকে অনুপাতটো আমি 1:1:1 বুলি লৈছো তেনেধৰণে ইয়াত দুটা বাহু সমান দুইটা পাৰ্ট সমান হৈছে gb = br হৈছে গতিকে ইহঁতৰ অনুপাতটো কি হ'ব 1:1 ধুনিয়া এতিয়া আমি কি কৰিম যে ধৰা হ'ল হেউজিয়া আৰু ৰঙা পতাকা দুখনৰ মধ্যবিন্দুটোৰ স্থানাংক উলিয়াব লাগিব তেতিয়া হ'ব হয় নহয় মধ্যবিন্দুটোৰ স্থানাংক আমি ধৰি ললো bxy বুলি ধৰি ললো আচ্ছা ওপৰৰ কথাখিনি মই মচি দিছো আচ্ছা ভিডিওটো চলি আছে নে মোক চাবলৈ দিয়া দেই ফাষ্ট ভিডিওটো চলি আছে নে ধুনিয়াকে চলি আছে ওকে কি হৈ গল bxy হৈ গল হয়নে বাৰু এতিয়া এই ক্ষেত্ৰত কি হ'ব এই ক্ষেত্ৰত বুলি নিলিখিলে হ'ব এই ক্ষেত্ৰত লিখিম এই ক্ষেত্ৰত কি বুলি লিখো এই ক্ষেত্ৰত কি হ'ব m1 m2 কিমান হ'ব m1 অনুপাত m2 কিমান হ'ব 1:1 হ'ব ঠিক আছে যেহেতু b বিন্দুটো মধ্যবিন্দু এটাকে আমি কি উলিয়াম এটা bxy উলিয়াম bxy কিমান হ'ব তেতিয়া হলে ফৰ্মুলাটো আমাৰ কি আছিল m1 plus m2 m1 মানে 1 m2 মানে 1 m1 into x2 আসলে x2 মানে হৈ গল 8 plus 1 into কি হ'ব x2 মানে হৈ গল সৰি x1 মানে হৈ গল 2 কমা দিলো আমি 1 plus 1 into y2 মানে হৈ গল 20 plus 1 into y1 5 হয়নে বাৰু ওকে
তে আমি কি কৰিম ক্যালকুলেশন কৰোঁ ক্যালকুলেশন কৰিলে কি হ'ব 1 into 8 1 into 8 means 8 plus 1 into 2 2 হৈ গ'ল 1 plus 1 2 comma 1 into 20 20 হৈ গ'ল plus 1 into 25 25 by 2 ধুনিয়া বুজি পাইছা ওকে ইয়াৰ তলৰখিনি মই মচি দিছো ওকে ধুনিয়া 8 plus 2 কৰিলা 10 10 by 2 2 plus 25 কৰিলা কিমান হৈ গ'ল 45 sorry 45 by 2 কৰিলে তোমালোকৰ ভ্যালু ওলাই গ'ল 2 by 10 by 5 হৈ গ'ল 5 22.5 হয়নে বাৰু 2 ৰে 45 অকৰণ কৰিলে 25 আৰু এইটো হৈ গ'ল 22.5 গতিকে আমাৰ bxy বিন্দুটো পাই গ'ল অৰ্থাৎ পঞ্চমডাল লাইনেৰে এডাল দ্বিতীয় তৃতীয় চতুৰ্থ পঞ্চমডাল লাইন পঞ্চমডাল লাইনেৰে কি কৰিব লাগিব ৰশ্মিয়ে দৌৰি গৈ কিমান দূৰ দৌৰি যাব লাগিব 22.5 মিটাৰ দৌৰি যাব লাগিব পঞ্চমডাল লাইনেৰে AD ৰ দিশত 22.5 মিটাৰ দৌৰি গৈ পিনি যিটো বিন্দুত পতাকাখন ফুটিব সেই বিন্দুতে কি হ'ব আগৰ যিখন হেউজিয়া পতাকা আছিল আৰু ৰঙা পতাকা আছিল হিহঁতৰ মধ্যস্থান হ'ব বুজি পাইছা তোমালোকে গতিকে আমাৰ ৰশ্মিয়ে ফুটিব লগা বিন্দুটোৰ স্থানাংক আমি পাই গ'লো গতিকে আমি কি ক'ব লাগিব যে হেউজিয়া পতাকাখন আৰু ৰঙা পতাকাখনৰ মাজত যদি পতাকাখন নীলা পতাকাখন ফুটিব লাগে ৰশ্মিয়ে তেতিয়াহ'লে পঞ্চমডাল লাইনেৰে AD ৰ দিশত 22.5 মিটাৰ দৌৰি গৈ তাত ফুটিবগে লাগিব ঠিক আছে অৱস্থান কৰিবগে লাগিব গতিকে আজিলৈ ইমানেই আমি ভিডিওটো যথেষ্ট দীঘল হৈ গ'ল অহা কাইলৈ আমাৰ স্পেচিয়েল ডে সানডে আমি কি কৰা কথা আছিলে অনুশীলনী 6 চেপ্টাৰ 6 ৰ আগৰখিনি পঢ়া কথা আছিলে আমি বাস্তৱ সংখ্যা পঢ়ি আছিলো আমাৰ খতম হোৱা নাই এতিয়ালৈকে অহা কাইলৈ আমি দুটা ৰাতিপুৱা আৰু ৰাতি দুবাৰ পঢ়া কথা আছে এনে বাৰু ৰাতিপুৱা তোমালোকক 7 বজাত ভিডিও আপলোড কৰিম আৰু ৰাতি 9 বজাত তোমালোকক ভিডিও আপলোড কৰিম ঠিক আছে গতিকে এলাৰ্ট থাকিবা ভালদৰে পঢ়া ঘৰতে থাকা কিবা যদি অসুবিধা হৈছে কমেন্ট বক্সত লিখা ঠিক আছে হৈ যাব আজিলৈ ইমানতে হৈ যাব ওকে বাই বাই